মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক লখিমপুৰ ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ জেনেৰেল মেথমেটিক্সৰ MCQ কেইটা সলভ কৰি দি আছো। তোমালোকে চোৱা। 1 নম্বৰ প্ৰশ্নত কি কৈছে, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কিমান হ'ব আমাৰ? 0। এটো হ'ব কারেক্ট आंसर। তার পিছত 2 এর কোনটো হ'ব? কি কৈছে, তলৰ কোনটো ধৰ্ম বাস্তৱ সংখ্যাৰ বাবে শুদ্ধ নহয়? তেন্তে কি হ'ব আমাৰ? অপচন সি টু কারেক্ট आंसर হ'ব। তার পিছত চোৱা 3 নম্বৰত কি কৈছে আমাৰ, তলৰ উক্তিবোৰৰ কোনকেইটা উক্তি শুদ্ধ? অপচন বি টু কারেক্ট आंसर হ'ব। তার পিছত চোৱা তোমালোকে 5 নম্বৰত কি কৈছে আমাৰ, পাই এটা অপৰিমেয়, এটো কি আমাৰ শুদ্ধ হয়। অপরিমেয় সংখ্যা এটা পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰি লিখিছে, কিন্তু অপরিমেয় সংখ্যা পি বাই কিউ আকাৰত প্ৰকাশ কৰিব নোৱাৰি, তাক কি বুলি কয়? অপরিমেয় সংখ্যা বুলি কোৱা হয়। তেন্তে অপচন সি টু হ'ব আমাৰ কারেক্ট आंसर। তাৰ পিছত চোৱা 6 নম্বৰত কি হ'ব? অপচন বি টু আমাৰ কারেক্ট आंसर হ'ব। তাৰমানে কি কৈছে, তলৰ কোনটো এটা শুদ্ধ অনুক্ৰমত সজাবলৈ দিছে আমাৰ। তাৰ পিছত 7 নম্বৰটো চোৱা তোমালোকে কি কৈছে আমাৰ, 7 নম্বৰত কৈছে যোগ কৰিব দিছে দুটা বেলেগ বেলেগ, ইয়াত কেইটা ৰুটটো আছে আমাৰ? দুটা ৰুট 3 আছে, ইয়াত কেইটা আছে? তিনিটা ৰুট 2 আছে, বেলেগ বেলেগ সংখ্যা আমি যোগ কৰিব নোৱাৰি আমি। সো অপচন কোনটো হ'ব আমাৰ? সি টু কারেক্ট आंसर হ'ব। তাৰ পিছত চোৱা 8 নম্বৰত কি কৈছে আমাৰ, 16 হোল টু দি পাৱাৰ 3/4, এটো আমাৰ সি অপচনটো কারেক্ট आंसर হ'ব। তাৰ পিছত চোৱা তলৰ কোনটো শূন্য বহুপদ? তেন্তে আমাৰ কি হ'ব? এ নম্বৰটো কারেক্ট आंसर হ'ব। তাৰ পিছত চোৱা 10 নম্বৰত কি কৈছে আমাৰ, p of x equal ax plus b হৈছে এটা কি আমাৰ ৰৈখিক ঘাত, কিমান আছে আমাৰ? 1 আছে। একটো হ'ব কি হ'ব? এটো কারেক্ট आंसर হ'ব। তাৰ পিছত 11 নম্বৰত কি কৈছে আমাৰ, x to the power 5 minus x square minus 3 বহুপদৰ বাবে বৰ্গ 1 আৰু বৰ্গ 2 ৰ মাজত কি কৰিব? শুদ্ধ সম্পৰ্কটো কি কৰিব যে নিৰ্বাচন কৰিব দিছে। তেন্তে আমাৰ কি হ'ব? এটো অপচন ডি টু কারেক্ট आंसर হ'ব। অপচন ডি টু কারেক্ট आंसर হ'ব। তাৰ পিছত চোৱা 12 নম্বৰত অপচন সি টু কারেক্ট आंसर হ'ব। 13 নম্বৰত কি হ'ব আমাৰ, তলৰ কোনবোৰ উক্তি এটা চলকযুক্ত বহুপদৰ ক্ষেত্ৰত সত্য? এটা বহুপদ কৈছে, তেন্তে কি হ'ব? এটো বহুপদৰ এটা শূন্য নহবও পাৰে, হয় সত্য। তাৰ পিছত কি কৈছে, 0 এটা বহুপদৰ শূন্য হ'ব পাৰে, হয় হ'ব পাৰে। তাৰ পিছত প্ৰতিটো ৰৈখিক বহুপদৰ এটা আৰু মাত্ৰ এটাই শূন্য থাকে, এটো কি হ'ব আমাৰ? ৰৈখিক বহুপদৰ এটা শূন্য থাকিব, কেইটা থাকিব আমাৰ? এটা, এটো শুদ্ধ আমাৰ। তেন্তে কি কৈছে, এটা বহুপদৰ শূন্য এটাতকৈ বেছি থাকিব পাৰে, হয় বেছি থাকিব পাৰে। তেন্তে পি কিউ আৰ এছ, এটো ডি অপচনটো কারেক্ট आंसर। তাৰ পিছত চোৱা 14 নম্বৰ 14 নম্বৰ কি কৈছে, x equal to 0, p of x equal to 5x minus 4x স্কোয়ার প্লাস 3 বহুপদটোৰ মান কি হ'ব? বহুপদৰ মান কি? x এর মান কি 0 হ'ব দিছে, 5 ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব। তাৰ পিছত x এর মান যদি 0 বহাই দিও, 4 ৰ লগত 0 স্কয়ার মানে 0, 0 ৰ লগত 4 পূৰণ কৰিলে 0 হ'ব। অনলি 3 টু কারেক্ট आंसर হ'ব। অপচন এ টু কারেক্ট आंसर। তাৰ পিছত 15 নম্বৰত চোৱা কি কৈছে, x to the power 4 minus 1 ক কিৰে হৰণ কৰিব দিছে? x স্কয়ার minus 1 ৰে হৰণ কৰিলে পোৱা ভাগফলৰ মাত্ৰা কৈছে। ভাগফলৰ মাত্ৰা কিমান হ'ব আমাৰ? 2। এটো হৈছে সি নম্বৰ অপচনটো কারেক্ট आंसर। তাৰ পিছত 16 ৰ কি কৈছে আমাৰ, কি কৈছে, 8x কিউব প্লাস 27y কিউব প্লাস 36x স্কয়ার y প্লাস 54xy স্কয়াৰৰ উৎপাদকীকৰণত অনুসৰণ কৰা ধাপবোৰৰ শুদ্ধ ক্ৰমটো উলিয়াব দিছে। তেন্তে এটো শুদ্ধ হয় আমাৰ, এটো শুদ্ধ হয়, এটো শুদ্ধ হয়, এটো হয়। অপচন এটো হ'ব আমাৰ কি কারেক্ট आंसर। তাৰ পিছত 17 ৰ চোৱা কি কৈছে, p of x equal to x cube plus 3x square plus 3x plus 1 ক কিৰে হৰণ কৰিব দিছে? x এৰে হৰণ কৰিব দিছে। এটা আমি x এৰে হৰণ কৰি চাও, আমি কি হ'ব? x এৰে যদি আমি হৰণ কৰো,
তেন্তে এক্স কিউব প্লাছ 3x স্কোৱাৰ প্লাছ 3x প্লাছ কিমান 1 এইটো কিমান বাৰ যাব x স্কোৱাৰ বা কিমান হ'ব x কিউব তেন্তে এইটো নমায় না 3x স্কোৱাৰ প্লাছ 3x প্লাছ কিমান 1 আকৌ প্লাছ আছে প্লাছ কিমান বাৰ যাব 3x বাৰ কিমান হ'ব 3x স্কোৱাৰ নমায় না 3x প্লাছ কিমান 1 এইটো হৰণ কৰিলে অনলি কিমান হ'ব 3 কি হ'ব 3x প্লাছ কিমান হ'ব 1 তেন্তে কিমান হ'ব আমাৰ এই 1 টো নমায় না কিমান হ'ব প্লাছ 1 কিমান থাকিল আমাৰ 1 থাকিল কি ভাগশেষ কিমান থাকিব আমাৰ 1 টো হ'ব কাৰেক্ট আনসাৰ তাৰ পিছত নেক্সট চোৱা 18 নম্বৰত কি কৈছে যদি এটা বিন্দুৰ x স্থানাঙ্ক শূন্য হয় x ৰ মান কিমান দিয়া আছে আমাৰ শূন্য দিয়া আছে তেন্তে বিন্দুটো থাকিব কোনটো অক্ষত থাকিব তেন্তে x ৰ মান যদি শূন্য হয় তেন্তে কি হ'ব y অক্ষ থাকিব কোনটো অক্ষ থাকিব আমাৰ y অক্ষত d2 হ'ব কারেক্ট आंसर তাৰ পিছত নেক্সট চোৱা 19 ৰ দ্বিতীয় চুকত থকা এটা বিন্দুৰ ভুজ আৰু কোটিত চিহ্ন দুটা হল দ্বিতীয় চুকত প্ৰথমটো x ৰ মান দ্বিতীয় চুকত কি হৈছে আমাৰ মাইনাস আছে তাৰ পিছত কি আছে y ৰ মান প্লাস আছে তেন্তে সি অপশনটো কারেক্ট आंसर 20 নম্বৰত কি কৈছে আমাৰ y equal to 3x plus 5 সমীকৰণত আছে কেটা এইটো সমীকৰণত কি আছে অসীম সংখ্যক সমাধান আছে মানে যাৰ নেকি সীমা নাই তাৰ পিছত 21 টো চোৱা 21 টো কি হ'ব আমাৰ তলৰ কোনটো বিন্দু x আৰু y ৰ মান কি দিয়া আছে সমান দিয়া আছে ৰেখাডালৰ ওপৰত আছে তেন্তে কি হ'ব এটো হ'ব কারেক্ট आंसर তাৰ পিছত 22 চোৱা ax plus by plus c equal to 0 সমীকৰণত x আৰু y সদায় ধনাত্মক হলে ৰেখাডাল কোনটো চুকত থাকিব দুটাৰ মান কি আছে ধনাত্মক x ৰ মান ধনাত্মক y ৰ মান কি আছে ধনাত্মক তেন্তে কিন্তু প্ৰথম চুকত থাকিব এ নম্বৰ কারেক্ট आंसर তাৰ পিছত চোৱা 23 কি কৈছে 3,4 বিন্দুটো কি আছে 3y ইকুৱেল কি আছে ax plus 7 ৰেখাডালত আছে তেন্তে এৰ মান কিমান হ'ব তেন্তে এৰ মান কিমান হ'ব আমাৰ 5/3 কাৰণ x ৰ মান কিমান বহাই দিবা 3 বহাই দিবা y ৰ মান কিমান বহাই দিবা 4 বহাই দিবা ভ্যালু বহাই দিবা হৈ গল তাৰ পিছত নেক্সট চোৱা 24 x equal to 3 ৰেখাডালৰ লেখ হ'ব কি আমাৰ y অক্ষৰ সমান্তৰাল তেন্তে কি হ'ব বি অপশনটো কারেক্ট आंसर হ'ব তাৰ পিছত 25 কি কৈছে আমাৰ উক্তি যদি x equal to 2k minus 1 y equal to k তাৰ পিছত কি কৈছে x minus y minus 7 equal to কিমান 0 সমীকৰণৰ সমাধান তেন্তে k ৰ মান কিমান 8 দিয়া আছে k ৰ মান কিমান হ'ব 8 হ'ব আমাৰ এইকেটা x ৰ মান বহাই দিবা ইয়াত তাৰ পিছত k ৰ মান ইয়াত বহাই দিবা বহাই দিয়াৰ পিছত কি হ'ব আমাৰ k ৰ মান 8 ল'ব এটো কি আমাৰ শুদ্ধ তেন্তে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা অসীম সংখ্যক সমাধান আছে তেন্তে এটো কি হ'ব আমাৰ সঠিক ব্যাখ্যা নহয় এটো লগত কাৰণ মিল নাই আমাৰ তেন্তে কোনটো হ'ব আমাৰ অপশন বি টু কারেক্ট आंसर হ'ব কি হ'ব অপশন বি টু কারেক্ট आंसर তাৰ পিছত চোৱা নেক্সট 26 কি কৈছে আমাৰ y equal to 4x সমীকৰণে কি কৈছে আমাৰ নিৰ্দেশ কৰা ৰেখাডাল মূল বিন্দুৰ মাজেৰে যায় এই অপশনটো হ'ব আমাৰ কারেক্ট आंसर তাৰ পিছত 27 ত চোৱা 27 ৰ কি কৈছে এটা কোণ তাৰ পূৰক কোণতকৈ কিমান 14 ডিগ্ৰী ডাঙৰ কোণটো হ'ব 52 হয় শুদ্ধ এটো আমাৰ এটো শুদ্ধ এটা কোণ তাৰ পূৰক কোণৰ যোগফল 180 ডিগ্ৰী হ'ব নোৱাৰে তেন্তে আমাৰ কি হ'ব পূৰক কোণ কাক কয় দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তাক কি বুলি কয় পূৰক কোণ বুলি কোৱা হয় সো আমাৰ আর টো শুদ্ধ নহয় তেন্তে সি অপশনটো কি হ'ব আমাৰ কারেক্ট आंसर হ'ব তাৰ পিছত চোৱা 28 ৰ কি কৈছে এটা ত্ৰিভুজৰ দুটা স্থলকোণ থাকিব পাৰে আৰু কি কৈছে যুক্তিত এটা ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ যোগফল 180 ডিগ্ৰী তেন্তে এটো আমাৰ आंसर কোনটো হ'ব ডি হ'ব টু কারেক্ট आंसर আর টো শুদ্ধ হয় কেৱল আর টো শুদ্ধ হ'ব তাৰ পিছত নেক্সট চোৱা 29 ৰ কি হৈছে আমাৰ এটা চিত্ৰ দিয়া আছে চিত্ৰত এই দুটা কোণ আমাৰ কিমান ডিগ্ৰী এই কোণ কিমান ডিগ্ৰী আছে 126
হয় না নাই হয় তার পিছত চোৱা 1 এই এটা হৰৰ লেখাৰ কোণৰ মান কিমান 180 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা যদি আমি 126 বাদ দিও তেন্তে কিমান থাকিব 54 এইটো কোণ কিমান ওলাল আমাৰ 54 এইটো যদি 54 হয় তেন্তে এইটো কি হ'ব আমাৰ 54 হ'ব কাৰণ এইটো আৰু এইটো একান্তৰ কোণবিলাক সদায় কি হ'ব সমান হয় তো আমাৰ বি অপশনটো কারেক্ট आंसर তার পিছত চোৱা 30 নম্বৰত কি কৈছে আমাৰ ত্রিভুজ ABC AB = AC আৰু কি কৈছে BAC 120 এটো কিমান দিয়া আছে 120 দিয়া আছে এটো বাহু কি দিয়া আছে আমাৰ সমান দিয়া আছে সমান বাহুৰ বিপৰীত কোণ দুটা কি হয় সদায় সমান হয় তেন্তে এটো কোণ কিমান হ'ব সমান হ'ব যদি এইটো আৰু এইটো কোণ সমান হয় তেন্তে 1 ত্রিভুজৰ তিনিটা কোণৰ মান কিমান ডিগ্ৰী 180 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা 120 বাদ দিলে কিমান থাকিব আমাৰ 60 থাকিব তেন্তে 60 ৰ আধা কিমান হ'ব 60 ৰ আধা দুটা কোণ সমান হয় তেন্তে 30 এইটো 30 তাৰ আধা আকৌ সমদ্বিখণ্ডিত কৰিছে এটো কিমান হ'ব 15 হ'ব তাৰ পিছত এটো কিমান হ'ব 15 হ'ব 15 আৰু 15 যোগ কৰিলে কিমান হ'ব 30 তেন্তে ত্ৰিভুজৰ তিনিটা কোণৰ মান কিমান ডিগ্ৰী 180 ডিগ্ৰী তেন্তে 180 ডিগ্ৰীৰ পৰা যদি আমি 30 ডিগ্ৰী বিয়োগ কৰা কিমান হ'ব 152 হ'ব কারেক্ট आंसर তাৰ পিছত কি কৈছে আমাৰ এজোৰ সমান্তৰাল ৰেখাৰ বাবে তলৰ কোণটো উক্তি শুদ্ধ তেন্তে এটো কি হ'ব চোৱা প্ৰতিজোৰ অনুৰূপ কোণ সমান এটো শুদ্ধ হয় অশুদ্ধ কৈছে কোনটো অশুদ্ধ কৈছে এটো কিন্তু শুদ্ধ হয় তাৰ পিছত প্ৰতিজোৰ একান্তৰ কোণ অন্তঃকোণ কি হয় আমাৰ সমান হয় এটো শুদ্ধ তাৰ পিছত প্ৰতিজোৰ একান্তৰ বহিকোণ কি হয় আমাৰ সমান এটো শুদ্ধ প্ৰতিজোৰ তিৰ্যকৰ একে ফালৰ অন্তঃকোণ কি হয় সমান এটো কি হ'ব অশুদ্ধ অশুদ্ধটো ডি অপশনটো কারেক্ট आंसर হ'ব তাৰ পিছত চোৱা 32 ত্রিভুজৰ বহিকোণবোৰৰ যোগফল কিমান 360 ডিগ্ৰী এটো অন্তঃকোণ হোদা নাই কিন্তু কি হদিছে আমাক বহিকোণৰ কিমান হ'ব 360 টো কারেক্ট आंसर হ'ব তাৰ পিছত নেক্সট চোৱা 33 কি কৈছে আমাৰ ত্রিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ কি হ'ব আমাৰ সদায় সমান হয় বিপৰীত কোণবিলাক কি হয় সমান এই অপশনটো কি হ'ব কারেক্ট आंसर তলৰ কোণটো ত্রিভুজৰ সৰ্বসমতাৰ বিধি নহয় তেন্তে সৰ্বসমতাৰ বিধি কৈছে এটো সৰ্বসমতাৰ বিধি হয় এটো সৰ্বসমতাৰ বিধি হয় এটো সৰ্বসমতাৰ বিধি হয় তেন্তে কি হ'ব সি অপশনটো বিধি নহয় বুলি কৈছে সি অপশনটো কি হ'ব কারেক্ট आंसर তাৰ পিছত চোৱা নেক্সট 35 ৰ কি হ'ব এই অপশনটো আমাৰ কি হ'ব কারেক্ট आंसर হ'ব তাৰ পিছত 36 ৰ কিমান হ'ব চোৱা চিত্ৰত কি হৈছে CBD এটো ওলাব দিছে আমাৰ হয় না নাই এই বাহু দুটা যদি সমান হয় কোন দুটা কি সমান নহব হ'ব তেন্তে এটো কিমান 45 এটো 45 আমি জানো এটা সৰল ৰেখাৰ কোণ মান কিমান ডিগ্ৰী 180 ডিগ্ৰী তেন্তে 45 180 ডিগ্ৰীৰ পৰা যদি আমি 45 বিয়োগ কৰা হয় কিমান থাকিব আমাৰ 35 135 থাকিব এটো হ'ব আমাৰ বি অপশনটো কারেক্ট आंसर তাৰ পিছত চোৱা 37 ত কি কৈছে আমাৰ AOBCOD সৰ্বসমৰ বিধিটো লিখা এটো আইটো কি বা এটো বাহু সমান দিয়া আছে এটো বাহু কি দিয়া আছে আমাৰ সমান দিয়া আছে তেন্তে দুটা বাহু সমান দিয়া আছে বিপৰীত কোণবিলাক সমান হয় তেন্তে এটো হৈছে আমাৰ কি বি অপশনটো কারেক্ট आंसर তাৰ পিছত চোৱা 38 ত কি কৈছে আমাৰ যদি দুটা ত্রিভুজ সৰ্বসম হয় তেন্তে কোনবোৰ উক্তি শুদ্ধ যদি সৰ্বসম হয় সৰ্বসম মানে কি এটা আনটোৰ লগত মিলি যোৱা যদি সকলো বিলাক কি হ'ব আমাৰ সমান হ'ব কোন কোৱা বাহু কোৱা যি কোৱা আমাৰ কি হ'ব সব সমান হ'ব কালি কোৱা যিমান আছে সমান হ'ব হিয়াতৰ অনুৰূপ কোনবিলাক সমান শুদ্ধ হিয়াতৰ অনুৰূপ কোনবোৰ সমান শুদ্ধ হিয়াতৰ কালিবোৰ সমান শুদ্ধ হিয়াতৰ মাধ্যমবোৰ সমান এটো শুদ্ধ তেন্তে তিনিটা শুদ্ধ আছে আমাৰ হয় না নাই তেন্তে অপশন কোনটো কারেক্ট आंसर হ'ব আমাৰ ডি নম্বৰ হ'ব কি কারেক্ট आंसर তাৰ পিছত চোৱা তলৰ কোনটো চতুৰ্ভুজৰ সামান্তৰিক নহয় বুলি কৈছে তেন্তে চিলাটো কি হ'ব সামান্তৰিক নহয় তাৰ পিছত চোৱা তলৰ কোনটো চতুৰ্ভুজৰ প্ৰকাৰৰ হৈতে হিয়াতৰ ধৰ্ম মিলাই শুদ্ধ বাছনিটো নিৰ্ণয় কৰা হয় এটো হ'ব কি আমাৰ এ নম্বৰটো কারেক্ট आंसर হ'ব কেনেকৈ চোৱা আয়ত হ'বলৈ হলে কি বিপৰীত বাহুবোৰ কি হ'ব লাগিব সমান হ'ব লাগিব কেৱল সমান হলেই নহব সমান্তৰাল হ'ব লাগিব আৰু কি হ'ব লাগিব প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰী হ'ব লাগিব সো আমাৰ কিন্তু হ'ব একৰ লগত যদি আমাৰ কি হৈছে বি কারেক্ট आंसर হৈছে তাৰ পিছত চোৱা ট্ৰেপিজিয়াম এটো হৈছে আমাৰ কি ট্ৰেপিজিয়াম এজোৰ বাহু কি হয় আমাৰ সমান্তৰাল হয় আনজোৰ কি সমান্তৰাল নহয় সো আমাৰ কি এজোৰ মাত্ৰ বিপৰীত বাহু সমান্তৰাল হয় তেন্তে কি হ'ব টুৰ সি টো হ'ব আমাৰ কি কারেক্ট
এনসার তেন্তে 2C এইটো বাকি এটা চাবই নালাগে এইটো যে আমি চাই ক'ব পাৰিম তেন্তে কি হ'ব 40 সি এ অপশনটো কি হ'ব আমাৰ কারেক্ট আনসার হ'ব তাৰ পিছত চোৱা 41 ত কি কৈছে আমাৰ তলৰ কোনটো উক্তি সামন্তৰিকৰ ক্ষেত্ৰত শুদ্ধ নহয় সামন্তৰিকৰ ক্ষেত্ৰত শুদ্ধ হ'ব নোৱাৰে তেন্তে কি হ'ব চোৱা কৰ্ণবোৰ পৰস্পৰ সমদ্বিখণ্ডিত হয় এটো শুদ্ধ বিপৰীত বাহুবোৰ সমান হয় শুদ্ধ তাৰ পিছত বিপৰীত কোণবোৰ সমান হয় এটো আমাৰ কি শুদ্ধ কৰ্ণৰ দ্বাৰা বিপৰীত কোণবোৰ সমদ্বিখণ্ডিত কৰে তেন্তে কি হ'ব এটো আমাৰ কারেক্ট আনসার D2 হ'ব কি আমাৰ কারেক্ট আনসার তাৰ পিছত চোৱা নেক্সট 43 এটা চতুর্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তেন্তে ই হ'ব এটা কি আমাৰ ৰম্বাস এটো হয়তো কারেক্ট আনসার তাৰ পিছত 44 এটা চতুর্ভুজৰ তিনিটা কোণ ক্ৰমে কিমান দিয়া আছে 70 80 আৰু 90 ডিগ্ৰী দিয়া আছে চতুৰ্থ কোণটো কিমান হ'ব এটা চতুর্ভুজৰ চাৰিটা কোণৰ মান কিমান ডিগ্ৰী 360 ডিগ্ৰী তেন্তে এই তিনটা আমি যোগ কৰিম যোগ কৰাৰ পিছত 360 ৰ পৰা এই তিনিটা বিয়োগ কৰিলে কিমান হ'ব 120 কারেক্ট আনসার তাৰ পিছত নেক্সট চোৱা 45 এটা চতুর্ভুজৰ মধ্যবিন্দুবিলাক একাধিক্রমে সংযোগ কৰি গঠন কৰা চতুর্ভুজটো এটা কি হ'ব সামন্তৰিক এটো হৈছে আমাৰ এই অপশনটো কি হ'ব আমাৰ কারেক্ট আনসার এতিয়া তোমালোকক এই 45 মাৰ্কৰ এমসিকিউ কেটা দিয়া হল বাকি কেটা মই পার্ট 2 তোমালোকক সলভ কৰি দিম এনেকুৱা ধৰণৰ ভিডিও পাবলৈ তোমালোকে চেনেলটো সাবস্ক্রাইব কৰি ৰাখিবা আৰু বেল আইকনটো দবাই ৰাখিবা থ্যাংক ইউ